মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। এতিয়া টাইম হৈছে 6:30। 6:30 বজাতে এতিয়া গা চা ধুই বহি আছোঁ। মানুহজনে চাহ কাপ আনি দিলে, খালোঁ, ইমান ভাল লাগিলে। খালোঁনে বাৰু? এয়া বিয়া হ'লে খালোঁহেঁতেন, ভাল লাগিলেহেঁতেন, এই তাকে ভাবি অনুভৱ কৰি আছোঁ। অনুভৱেই আৰু অনুভৱটোক অনুভৱ বৰদৰে ৰাখিব লাগিব ন, তেতিয়াহে অনুভৱ হৈ থাকিব। গাটো ধুবলৈ গ'লোঁহে আৰু ইয়াত যিটো কান্দিলেও ততাতৈয়াকৈ আহিব লগা হৈছে আৰু মানে শুই উঠিয়ে মোক যদি নেদেখে অৱস্থা বেয়া কৰি দিয়ে। মানে কেতিয়াবা ভালেই থাকে, প্ৰায়ে বেয়া কৰি দিয়ে। ৰাতিপুৱা মানে ৰ'দটো এনেকুৱাকৈ ওলাই নহয়। এতিয়া টাইম হৈছে আপোনাৰ 7টা, এনেকুৱা লাগিছে যে 9টামান বাজিলেই। এতিয়া মই আহি গ'লোঁ আৰু ইয়াৰ জলপান বনাবলৈ। বহুত দিনৰ মূৰত কিটচেনত আহিছোঁ। নেদেখোঁ আৰু আপোনালোকক, আজি দেখাই দিছোঁ আৰু এইটো আমাৰ পিছ উঠি লৈ পিনে এই ৰিংকুক বিচাৰি ফুৰিছে। ৰিংকুক কাপোৰ মেলিব গ'ল যে বিচাৰি ফুৰিছে এতিয়া। দুষ্টা আৰিয়ালে যে একো বনাই লাভ নাই, নাখায়, একদমেই নাখায়। খাবলৈ বাদ দিলে আৰু এবাৰ কাঁহত লাগিলে। এটা টেনশ্যন দূৰ হয়, এটা টেনশ্যন আহি পৰে। নাখালে বাৰু কেনেকৈ হ'ব বাৰু, একেবাৰে খাবলৈ মন নকৰে। কৈছিলোঁ যে মাহীৰ দেউৰেকৰ পুতেকটো ঢুকালে যে, তাকে আজি খবৰ কৰিবলৈ যাম। আমাৰ এৰিয়া মানুহ ওলাই ৰেডি, গা চা ধুলে। এতিয়া অ'টছ অকণমান বনাওঁগৈ, অ'টছ অকণমান খাব লাগিব। ধুমা আমি ওলাই মেলি ল'লোঁ। 10:15 হ'ল। মাৰিয়া আঙুলিটো চেপা খাই গ'ল আকৌ, সেইকাৰণে মাৰি দিছোঁ, খুব মাৰিলোঁ। মোৰ ছোৱালীজনীক চেপা খুৱাই দিছে হয় নাই, মাৰি দিছোঁ দেই মা। অঁ আঙুলিটো, মোৰ দেহা আঙুলিটো ক'ত, আঙুলিটো দুপালে চাওঁ, এইডোখৰ দুখ পাই গৈছোঁ। ভাল কৰি দিম দেই মা, ভাল কৰি দিম। কোন আহিছে? মাহী আইতা। মাহীহঁতৰ ঘৰ মেটছত কম পালে। ঠিক আছে। টাটা চবকে টাটা দি দিলোঁ আৰু দেই, কাজু খুৰাক টাটা দি দিলোঁ ন। ৰাতিপুৱা 10:30 যোৱা, এতিয়া 8টালৈ 15 মিনিট হওঁতে পালোঁহি। মোৰ আকৌ বেমাৰ এটা আছে ন, মূৰৰ বিষ, ইমান মূৰটো বিষাইছে। চাহকাপ লৈ আহিছোঁ, চাহকাপ খাওঁ বোলো আৰু বিছনাখনত বাগৰ দেই, পিছত কথা পাতি আছোঁ আৰু। আজি আমি যোৰহাটলৈ গৈছিলোঁ টোপোলা দিবলৈ। টোপোলা দিয়া বুলি আকৌ বিয়াৰ টোপোলা নহয় দেই। সেইদিনাখন যে কৈছিলোঁ আমাৰ মাহীৰ দেউৰেকৰ ল'ৰাটো ঢুকালে বুলি, তাত মাত লগাব গৈছিলোঁ। প্ৰথমতেই কৈ লওঁ, এজনী মাকৰ সন্মুখত এটা ল'ৰা ঢুকুৱাটো কিমান দুখৰ কথা হয় ন। আমি তালৈ গ'লোঁ, খবৰ ল'লোঁ। তালৈ যাওঁতে নহয় এনেকুৱা লাগিছে সি যেন ওলাই আহি মাতিব, বৌ কি খবৰ। ল'ৰাটো বৰ হোজা মোজা আছিলে। ভাল মানুহ সঁচাকৈ বেছিদিন জীয়াই নাথাকে নি বাৰু। বহুত আশা আছিলে তাৰ, কিন্তু যিটো ল'ৰা নিজেই বিচনাৰ পৰা উঠি গৈছে, গাড়ীত বহিছে, হস্পিটেলৰ বেডত শুই দিছে, সেই ল'ৰাটো নাইকিয়া হৈ যাব, কোনে ভাবিব পাৰে বাৰু। সপোন সপোন লাগিছে। সি ঘৰৰ একমাত্ৰ ল'ৰাই আছিলে আৰু এজনী বায়েক আছিলে। বায়েকজনী যোৱা বছৰ বিয়া হৈছে। সেই বিয়াখনৰ আমি গৈছিলোঁ, ভিডিঅ' ফটো চব আছে। তাৰ যে কিমান আনন্দ লাগিছিলে। এইবাৰ বৰ কম বয়সতে ঢুকাই থাকিলে, মাত্ৰ 34 বছৰ হৈছিলেহে। মই আজি নিজকে সৰু বুলি ভাবোঁ। মোৰো এতিয়া 35 বছৰ সোমাব, মোতকৈতো সৰু হয় ন। আৰু মানুহে কয় এটা ল'ৰাৰ দায়িত্ব মাকক চোৱা। এটা ল'ৰাৰ দায়িত্ব নহয়, ল'ৰা ছোৱালী সমানেই দায়িত্ব মাক দেউতাকক চোৱা। তাহাঁতৰ যিহেতু দেউতাক নাই, এতিয়া মানে ছোৱালীজনী মুম্বাইলৈ আকৌ ট্ৰেন্সফাৰ হ'ব। এতিয়া ট্ৰেন্সফাৰ ল'ব আৰু তাই বোলে মাকক লৈ যাব।
তাতোতকৈ ডাঙৰ কথা কি জানে, তাহাঁতৰ ঘৰত এটা কুকুৰো আছে, বিন। সি বোলে বাবু ঢুকাওঁতে যে ইমান দুখ কৰিছে নহয়, 5 দিন নে কেইদিন ভাতেই খোৱা নাই। তাৰ বোলে জ্বৰ কেনেকুৱা 106 ডিগ্ৰী হৈ গৈছে। মানুহতকৈ জীৱ জন্তুৱে বহুত বেছি বুজি পায়। মই জীৱ জন্তু বহুত বেছি ভাল পাওঁ। মই মোৰ কুকুৰকেইটা মোৰ লগত ৰাখিব পৰা নাই, কিন্তু মই এইটো নিবিচাৰোঁ বেলেগৰ কুকুৰবোৰ যে লগত নাৰাখিব। লৈ ফুৰাটোৱে মই ভাল পাওঁ। কথাষাৰ মোক সুধিবলৈ সাহস হোৱা নাছিলে, কিন্তু তেওঁলোকে নিজেই ক'লে বিনকো বোলে তেওঁলোকে মুম্বাইলৈকে লৈ যাব। সেইটো শুনি মোৰ ইমান সুখ লাগিছে নহয়। ঘৰৰ মানুহকেইটাৰ লগত থাকিব, এটলিষ্ট যিমান দিন জীয়াই থাকে সুখত থাকিব ন। তাহাঁতও জীয়াই থাকিবলৈ মন যায়। আৰু বেছিভাগ দেখিবলৈ পাওঁ মালিক মৰি যোৱাৰ পিছত কুকুৰবোৰৰ বৰ আলাইঠনি হয়। কিন্তু বিনক যে লৈ যাব নহয়, তাৰ কাৰণে মই সঁচাকৈ বহুত আনন্দিত হৈছোঁ। আৰু মই ভগৱানক এটাই প্ৰে কৰিছোঁ, ভগৱান বাবুৰ আত্মাই সদ্গতি লাভ কৰক, সি পুনৰ জন্ম হওক, সি আধাতে এৰি থৈ যোৱা আশাবোৰ নতুন জন্ম লৈ তাৰ আশাবোৰ পূৰ কৰক, ধুনীয়াকৈ জীয়াওক, সেইটোৱে ক'ব বিচাৰিছোঁ। আৰুনো কি ক'ম ন, বহুত বেছি দুখ লাগিছে মানে। আৰু বাবুৰ মুখাগ্নি আমাৰ কাজুৱে কৰিছে, যিহেতু বায়েক আহি নাপালে, পিছদিনাখন আহি পাইছে। এতিয়া গোটেই নিয়মবোৰ মানে আমাৰ কাজুৱে কৰিছে, নিয়মত থাকিব লাগে ন। আৰু আমাৰ মাহী কাজুহঁতে মানে বাবুক বহুত চোৱা চিতা কৰিছে, সেইখিনি কিন্তু ক'ব লাগিব। মানে প্ৰতিটো বিপদৰ টাইমত মানে তেওঁলোকে লগ দিছে। সেই লগ দিয়া মানুহ পাবলৈ খুব কম আছে, কিন্তু তেওঁলোকে যে লগ দিছে, ভগৱানে তেওঁলোককো শক্তি দিয়ক, মাককো শক্তি দিয়ক। আৰু মানুহে ক'ব পাৰে ল'ৰা এটা ঢুকাই গৈছে, সেইবুলি মানুহ এনিটাইম কান্দিয়ে থাকিব নেকি? তেওঁলোকতো জীয়াই থাকিব লাগিব ন। যি গ'ল গ'ল আৰু ঘূৰি নাহে। জীয়াই থকা মানুহকেইটাতো ভালকৈ থাকিব লাগিব। তাত গৈ মোৰ ইমান মূৰৰ বিষ হৈছে নহয়, এতিয়া মোৰে এনেকুৱা লাগিছে মই যেন মৰি থাকিম, ইমান বিষ। আমি মানে কি জানেনে, আমাৰ বেমাৰবোৰ সৰু হৈ থাকোঁতে ডক্তৰক নেদেখুৱাওঁ। যেতিয়া বেমাৰটো অকণমান ডাঙৰ হয়, তেতিয়া আমি ডক্তৰৰ ওচৰলৈ যাওঁ। সেইটো আটাইতকৈ বেয়া কথা মানে। বেয়া কথা হ'লেও মানে এই ভাল হ'বকৈ থাকোঁ যে। আৰু যিমান পাৰে নিজৰ শৰীৰটো ভালে ৰাখিব লাগে। পাইছোঁ বুলি খাব নালাগে। বেয়া বস্তু, কেপি, চিখৰ, এইবোৰ খাব নালাগে। ইমান কম বয়সতে তাৰ কিডনীকেইটা বেয়া হৈ গ'ল। মাকে গম পাইছে ন, ইমান সৰু ল'ৰা এটা হেৰুৱাইছে মানে। সেইটো নক'লেও বুজি পাওঁ মানে। ভগৱান, নাজানো আৰু আপোনাৰ মহিমা। আমিওতো এদিন যাবগৈ লাগিব ন। এই যে কথা কৈ আছোঁ, কাইলৈ নাথাকিবও পাৰোঁ। মুঠতে জীয়াই থকা দিনকেইটা সুখত থাকিব লাগে, শান্তিয়ে থাকিব লাগে। নিজেই শান্তিত থাকি আনকো শান্তিত থাকিব দিব লাগে। শৰীৰৰ কোনো এটা বেমাৰেই সুদা নহয়। সেইকাৰণে শৰীৰটো যিমান পাৰে ভালকৈ ৰাখিব লাগে। বেমাৰৰ পৰা বাচি থাকিব লাগে। পাইছোঁ বুলিয়ে খাব নালাগে। ফিগাৰ মেইনটেইন কৰিবলৈ যাওঁতে নোখোৱাকৈও থাকিব নালাগে। খালেও বেমাৰ হ'ব বেছিকৈ, একেবাৰে নাখালেও বেমাৰ হ'ব। সেইকাৰণে এটা জোখত সদায় মেইনটেইন কৰি ৰাখক। কষ্ট পাব নালাগে, মৰিবতো চবেই লাগিব ভাই। কষ্ট পাই মৰাতকৈ চবতে হাঁহি যাব পাৰি, হাঁহি আহিব পাৰি ন। কিন্তু য'ত কোনোবা ঢুকায়, তাত মানে আপুনি কাক কেনেকৈ সান্ত্বনা দিব, মই যে একদম বুজি নাপাওঁ। লাষ্টত এটাই কওঁ আৰু, ভগৱান বাবুৰ আত্মাই যেন সদ্গতি পায়, সি য'ত আছে সদায় সুখত থাকক। তাতকৈ আৰু ক'বলৈ একোৱেই নাই। এইটো সময়ত মানে ভাষাৰো দুখীয়া হৈ পৰোঁ, শব্দৰ এটা দুখীয়া হৈ পৰোঁ। কথাখিনি জনালোঁ আৰু মোৰ মানে ইমানেই মূৰটো বিষাইছে। ঠিক আছে তেন্তে দিয়ক। সদায় কোৱাৰ দৰে ক'ম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।